নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ অন্য এটা খবৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত এতিয়া অব্যাহত আছে তীব্ৰ প্ৰতিবাদ বিদ্যুতৰ মাচুল বৃদ্ধি অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এবাৰ সৰু পথাৰত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ছাত্ৰ সন্থাৰ নেতৃত্বত এবাৰ সৰু পথাৰত পুনৰ বিদ্যুৎ দেখিবলৈ পোৱা গৈছে বিদ্যুতৰ মাচুলক লৈ তথা স্মাৰ্ট মিটাৰক লৈ আৰু এবাৰ বিভিন্ন ধৰণে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল ৰাজপথ কপাই তুলিছে ৰাজপথ সৰু পথাৰত ছাত্ৰকৰ্মীসকলে আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ স্মাৰ্ট মিটাৰৰ প্ৰতিবাদত উত্তাল সৰু পথাৰৰ ৰাজপথ ইতিমধ্যে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যত এতিয়া অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ বিভিন্ন ধৰণে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাক লৈ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এনে ধৰণে প্ৰতিবাদ কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে কপাই তুলে ৰাজপথ অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে এই তীব্ৰ প্ৰতিবাদ ইতিমধ্যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৰু পথাৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ ৩০০ শতাধিক ছাত্ৰ কৰ্মীৰ আমি দেখুৱাইছো এই মুহূৰ্তত খেহতীয়া দৃশ্যাংশ সৰু পথাৰত এবাৰ স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হাতে হাতে বিভিন্ন ধৰণে এনেকৈ প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে কপাই তুলিছে সৰু পথাৰৰ ৰাজপথ একেলগে ওলাই আহিছে ৰাজপথলৈ ৩০০ শতাধিক কৰ্মী হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৰু পথাৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৩০০ শতাধিককৈ ছাত্ৰকৰ্মীয়ে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত স্মাৰ্ট মিটাৰৰ যি মাচুল বৃদ্ধি হোৱা বা অভাৱনীয় যি বিদ্যুৎ মাচুল বৃদ্ধি বা অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৰু পথাৰৰ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে উত্তাল কৰি তুলিছে ৩০০ শতাধিক ছাত্ৰকৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰৰ কাম নাই স্মাৰ্ট মিটাৰ অতিশয্য বন্ধ কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ বিভাগ হাই হাই শক্তি বিভাগৰ কাম নাই এনে ধৰণৰ ধ্বনিৰে তেওঁলোকে উত্তাল কৰি তুলিছে সৰু পথাৰৰ ৰাজপথ আৰু স্মাৰ্ট মিটাৰসমূহ বন্ধ হ'বই লাগিব এয়া আমি মানি নলওঁ এনেদৰে তেওঁলোকে বিভিন্ন ধৰণে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ জনাইছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত স্মাৰ্ট মিটাৰক লৈ বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত হৈ আছে আৰু তাৰ মাজতে এইবাৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত এইবাৰ এনেদৰে পুনৰ সৰু পথাৰত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ চাওক যিখন আচলতে চৰকাৰে শাসনত গাদী বহিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে নিজকে স্মাৰ্ট বুলি তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাম কৰিছে অসমৰ ৰাইজে দেখিছে তাৰ পাছত আহিলে স্মাৰ্ট চিটি আৰু সেই স্মাৰ্ট নামটো ব্যৱহাৰ কৰি স্মাৰ্ট চিটি কৰিলে এবুকু বানপানী তাৰ পাছত আহিলে স্মাৰ্ট পুলিচ আৰু স্মাৰ্ট পুলিচৰ নামত এই অলপ দিন আগতে 15 আগষ্টত 25টা জেগাত স্মাৰ্ট পুলিচৰ নাকৰ তলেৰে 25টা জেগাত বোমা সংস্থাপন কৰিলে তাৰ পাছত আকৌ সেই একেখন চৰকাৰে আহিলে স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰত 100 টকাৰ ঠাইত 500 টকা আচলতে বিল অহা আমাৰ পৰিলক্ষিত হৈছে চৰকাৰখনে শাসনৰ গাদীত বহিছিল 24 ঘণ্টা বিদ্যুতৰ যোগান দিম বুলি 24 ঘণ্টাৰ 4 ঘণ্টাই বিদ্যুতৰ যোগান দিব নোৱাৰা চৰকাৰখনে জোৰ জুলুমকৈ অসমীয়া ৰাইজৰ ওপৰত এনেদৰে আদানী বা কোনোবা পুঁজিপতিক আচলতে তেল মাৰিবলৈ মিটাৰ আনি স্মাৰ্ট মিটাৰ নাম লগাই বহুৱাই দিব আৰু অসম চৰকাৰে এনেদৰে যি লুণ্ঠন কৰি আছে সৰ্বসাধাৰণ লোকক কৃষক খাটি খোৱা ৰাইজক যেনেদৰে মাধমাৰ দি আছে উক্ত ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত সময়ত আমাৰ এই যি ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী চলি যাব আৰু আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ এই স্মাৰ্ট শব্দটো আচলতে অসমৰ পৰা আঁতৰাই দিয়ক একেবাৰে স্মাৰ্ট যেতিয়াই আনে আচলতে সদায় খেলিমেলিয়াই কৰি আছে চৰকাৰখনে আৰু গোটেই ঘটনাটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত সময়তো আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি যাব আচলতে আজি আমি সমগ্ৰ অসমৰ লগত আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আচলতে আমি চৰকাৰখনক তথা শক্তি বিভাগক আমি এটাই দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে যে ৰাইজৰ দুৰ্দশা বুজি পাই আচলতে এইখন চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে অন্যথা আমি ছাত্ৰ সন্থাই আজি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ ইয়াতকৈ আমি জংগী আন্দোলন তুলিবলৈ বাধ্য হ'ম
সমগ্ৰ অসমৰ লগতে আজি আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আমি ধনশিৰি সদৰ সৰুপথাৰ অঞ্চলত আমি আজি এই মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এটা কথা দাবী উত্থাপন কৰিব বিচাৰিছোঁ। বিভিন্ন সময়ত কিন্তু অসম চৰকাৰে এটা কথা কৈ আহিছে যে আমি ৰাইজৰ পক্ষত থাকি আমি কাম কাজখিনি কৰি আছোঁ, কিন্তু অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কিন্তু বিভিন্ন ঠাইত কিন্তু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিভিন্ন সময়ত বিভিন্ন ৰাইজে কিন্তু এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তেওঁলোকে চৰকাৰখনক অৱগত কৰাৰ লগতে কোনো ধৰণৰ কিন্তু চৰকাৰখনে এই আকুলখোজ চৰকাৰে কিন্তু এই ডিজিটেল মিটাৰৰ বা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আমি দেখা পাইছোঁ যে গৃহস্থ নথকা ঘৰতো কিন্তু তেওঁলোকে চোৰৰ দৰে সোমাই কিন্তু এই স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে তেওঁলোকে কিন্তু প্ৰস্তুতি চলাই আছে। আমি এই স্থানৰ পৰা আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকক এটা কথা সকিয়নি প্ৰদান কৰিছোঁ যে ৰাইজৰ পক্ষত থাকি আপোনালোকে কাম কৰক। এই খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি যদি কাম নকৰে কিন্তু অনাগত দিনত কিন্তু এই খিলঞ্জীয়া ৰাইজে আপোনালোকক কিন্তু নিস্তাৰ নিদিয়ে আৰু যিকোনো কাৰ্যসূচী আমি ল'বলৈ কিন্তু আমি বাধ্য হ'ম।